নমস্কাৰ বন্ধুসকল, গোটেই অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভকামনা যাচিলোঁ। আৰু অন্য এটি ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ আগত মৌচুমী তালুকদাৰ। বহুদিনৰ মূৰত মই আহিছোঁ। দৌলৰ পৰা ভিডিঅ' বনোৱাই নাছিলোঁ আৰু গা বহুত বেয়া গ'ল মোৰ, সেইটো কাৰণত মই ভিডিঅ' বনোৱাই নাছিলোঁ। আৰু আজি বিহু বুলি ভাবিছোঁ আপোনালোকৰ আগত এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ। আৰু এতিয়া মই দেখিছে ড্ৰেছ পাতি পিন্ধিছোঁ আৰু এতিয়াতো মানে কি তলত যাম। মই ওপৰতে আছোঁ, বৰ্তমানলৈকে ৰুমতে আছোঁ। এতিয়া মই তলত গৈ মা দেউতাক আৰু ডাঙৰ যোন আছে মই সেৱা কৰি ল'ম। আৰু এতিয়া ভাবিছোঁ মই আজি বজাৰত যাম, শ্বপিং কৰিম। হয়তো মই ইমানখিনি দেখাব নোৱাৰিম কাৰণ বজাৰত বহুত বেছি ভিৰ। আপোনালোকে জানে বিহুতো সকলোৱে দিয়ে কাপোৰ, আৰু ময়ো আনিছোঁ মোৰ আপোন মানুহখিনিৰ মানে কাৰণে। আপোনালোকক মই মানে কি আৰু যিখিনি পাৰোঁ অলপ যি শ্বপিং আনিছোঁ লাগে অলপমান দেখাম আৰু, কিন্তু মই তাত হয়তো ভিডিঅ' কৰিব নোৱাৰিম। আৰু আজি মই ভাবিছোঁ যিহেতু ৰঙালী বিহু আৰু বিহুটোত মানে কি এইটোতো সকলোৱে জানে ন, নাচে আৰু মাঘ বিহুটো খায়। এইটোত নাচ গানটো হয় আৰু ভাল লাগে। বহাগ বিহুত বুলি ক'লে নাচনীয়ে গা উঠিয়ে যায়। বিহুটো আছে বহাগ বিহুত, আৰু মই ভাবিছোঁ আজি কেইটামান মই বিহু নাচ মানে নাচিম আৰু ঘৰতে গান লগাই পেলাই ইনষ্টাগ্ৰামত গান লগাই নাচিম আৰু ভাবিছোঁ আপোনালোকক শ্বেয়াৰ কৰিম। কাৰণ মোৰ বহুত সপোন আছিল বিহু, কিন্তু সকলোৰে ছাকচেছ নহ'ল, মোৰো নহ'ল। কিন্তু আজি মোৰ মন গৈছে। আজি হয়তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কিন্তু মই যিমান পাৰিম দেখাম। হয়তো মই বিহুখিনি নাচিমেই। আৰু যদি মই টাইম পাওঁ, আৰু আমাৰ হয়তো যোনে মোক গম পাই জানে আমাৰ ঘৰত দোকান আছে আৰু কাষ্টমাৰ বহুত বেছি, সেইটো কাৰণে মই ইমানকৈ ভিডিঅ' বনাব পৰা নাই আৰু হয়তো চবখিনি দেখাব নোৱাৰিম আপোনালোকক। কিন্তু মই বিহু ডেন্সটো শ্বেয়াৰ কৰিম আপোনাৰ লগত। মানে কি আগতে নাচিছিলোঁ, এতিয়া প্ৰেক্টিচ নাই আৰু বহুত শকত হৈ গৈছোঁ। তথাপিও মই নাচিম, বহুত মন গৈছে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল পাওঁ আৰু মেমৰি হিচাপে মই ৰাখিব খোজোঁ। সেইটো কাৰণে মই মানে কি আৰু ভিডিঅ' কৰিম। আৰু ৰাতিলৈকে কি জাল খোৱা হয় নে নহয় নাজানো, আমাৰ ইয়াতে জ্বলাটো একদমেই নাখায়। আৰু আজি মানে ভাবিছিলোঁ বাহঁতৰ তাত যাম, ইনভাইট আছিল, কিন্তু বিহুৰ দিনাখন হেনো নাযায়। বোৱাৰীয়ে ছোৱালী আছিলোঁ, গৈছিলোঁ বাহঁতৰ তাতে। প্ৰত্যেক বছৰে খাইছিলোঁ মোৰ মাজু বা, একদম মানে কি সৰু বা। কিন্তু এতিয়া যাব নোৱাৰিম, বোৱাৰী হ'লোঁ যিহেতু। তথাপি ইয়াতে যদি হয় মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এতিয়া মই বজাৰত যাম। বাহো আহিবই, মোক ফোন কৰিছে, তথাপি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে চাই থাকা স্কিপ নকৰাকৈ। ধুনীয়াকৈ গৈছোঁ। দিয়ক একদম গাড়ী দিওঁ ৰাস্তাটো বেছি ভাল। ইহঁতক দেখা পাই পেলাই মোৰ নাচি দিবই মন গৈছে। ইহঁতক হোৱাৰ পিছত ৰুমত গৈ পেলাই ময়ো নাচিম, আপোনালোকে দেখা পাব। বঢ়িয়া। মায়ঙৰ বেজালি মই নাহিবলৈ নেপালো আখৰি, ক'বলৈতো নেপালো কথা দি। ঐ বুকুৰ বেথা বুকুতেই মনত ৰাখা মনতে কিনো বিধিৰ লিখনি যেন ভগা বিনৰ বিননি। মোৰ বুকুত জ্বলাই অগনি বেদনাতে ভাৱনা ভুৰুকাতে মলমি
আহিয়ে কাপোৰখিনি চেঞ্জ কৰিলোঁ। ইমান গৰম বেছি আৰু মই বজাৰৰ পৰা বাহঁতৰ তাত গৈছিলোঁ, মানে কি আৰু 2 নম্বৰ বাহঁতৰ তাত গৈছিলোঁ আৰু দেউতা আছিল, দেউতাকো বিহুৱান দিলোঁ। হয়তো মোৰ ভিডিঅ'টো ৰখা নহ'ল আৰু মানে দৌৰা দৌৰি ন, আজি বিহু তাতে আৰু চব মানুহবিলাক থাকে, সেইটো কাৰণে মোৰ ৰখা নহ'ল আৰু এতিয়া আহিছোঁ। আৰু আজি আমিতো দুপৰীয়া ভাত নাখাওঁ, জলপানে খাওঁ, সেইটো কাৰণত আজি বিশেষ কাম নাই, সেইটো কাৰণে মই ডাইৰেক্ট আহিছোঁ। আহি আৰু যি চব অলপ মানে আছে আৰু শ্বপিংখিনি দেখাওঁ। আৰু মোৰ মানে কি আমি ডাঙৰক সেৱা কৰোঁ বুলি কৈছিলোঁ যে, তেতিয়া আৰু মানে সেৱাত মোক পইচা দিছে। মই পইচাখিনি গনাই নাই, আপোনালোকৰ আগতে গনো আছে আৰু ইয়াতে থৈ দিছোঁ মই আনি কিনে। ক'ত গ'ল বা আৰু পাইছোঁ। আগতে পইচাখিনি গনি লওঁ, পইচাটো মেইন। বেলেগ বেলেগকৈ দিয়া আছে। পইচা বুলি ভাল লাগে যিমান যি হ'লে আৰু মানে কি এইটোত মানে এনেই আৰু নিয়ম, মানে কি নিয়মত সেৱা কৰিছোঁ, এটা আৰু কিবা সেৱাৰ কাৰণে দিছে, সেইটো নহয় যে পইচা ইমানেই দিব লাগিব, সেইটো মই নিবিচাৰোঁ। পইচা পোৱাৰ আশাত মই সেৱাও নকৰোঁ কাকো, কিন্তু মানে দিলে দিছে আৰু ভাল লাগে কিবা এটা আৰু দিলে পইচা। আপোনালোকে ভাল পায়নে পইচা দিলে? মই এইটো বহুত বেছি ভাল পাওঁ। যিয়ে নহওক মোক এটা 10 টকা দিলেও ভাল লাগে, সঁচাকৈ। চিপছ হ'লেতো খাব পাৰি। আৰু বিহু বুলিয়ে দিছে, এনেই বিশেষ কিন্তু মাঘ বিহু ইয়া আপোনালোকে কাতি বিহু যিয়ে নহওক, সেইটোত এনেকৈ গিফ্ট দিয়া নহয়। বহাগ বিহুটোতেই দিয়া হয় আৰু হয়তো লগালগ একো অনা নাথাকে কাৰণে মাননি হিচাপে বিহুত সেৱা কৰিব যাওঁ, সেইকাৰণে এটা কিবা দি দিয়ে আৰু ইয়াতে মই পইচা ধৰি লওঁ। 800 তথাপিও থৈ দিম, এইখিনি বহুত মৰমৰ হয়, কামতে আহে। কাপোৰ ল'বলৈ মোৰ বিশেষ একো নাই, পইচা পালে কাপোৰ, ইয়াৰ লিপষ্টিক, নেল পলিচ এনেকুৱাই আৰু মোৰ মানে কেৱল এইবিলাকতে যায়, বেলেগ বিশেষ নাই। আৰু এইটো খোৱাত যায়, কি কৰিম আৰু পাই দিওঁ। আৰু মই দেখাই আছোঁ, মই পোৱাবিলাকো দেখাম একেলগে। আৰু এইটো মই চাৰাৰ ড্ৰেছ আনিছোঁ মাজু বাৰ কাৰণে, সৰু বাৰ কাৰণে। আৰু এনেকুৱা মই 2 নম্বৰ বাৰটোকো দিছোঁ, বহুত ধুনীয়া হয়, মানে নাইৰা বুলিও কয়, মই কিবা চাৰাৰা কওঁ। এইটো সৰু ফ্ৰেণ্ডৰ কাৰণে আনিছোঁ। এইটো কালাৰটো ইমান ধুনীয়া, ভাল লাগিছেনে জনাবচোন আপোনালোকে। মই জাপি থ'ম বাৰু পিছত, ওলাই আছোঁ দেখাই আছোঁ তেওঁলোকক। আৰু এইটো কিন্তু নিউ হয়, মোক বায়ে দিছে। আজি মানে বিহুৱানখন আগতে দিছে, সেইকাৰণে আজি মই পিন্ধিছোঁ। বিহুৰ দিনাখন নতুন কাপোৰ পিন্ধে, ময়ো পিন্ধিছোঁ, মই পিন্ধি বহুত ভাল পাওঁ। বিহুত চাৰ্ট দিছে, গোটেইখিনি নুখুলোঁ বাৰু, জাপিব লাগিব। এইটো কালাৰটো জিলিৰ কাৰণে ইমান ধুনীয়া, বেছি ধুনীয়া, বহুত বেছি ধুনীয়া। মই এইটো নেটৰ পৰাই মই ওচৰতে অৰ্ডাৰ কৰি দিছিলোঁ। পইচাটো তাহোঁ দিছে বাৰু বাহঁতে, কিন্তু বিৰাট ধুনীয়া কালাৰ, এইটো বিৰাট ধুনীয়া। আৰু এটা চাৰ্ট দিছোঁ, এটা ডাঠ লৈছোঁ কাৰণ এইটো ধৰ এছ কালাৰ টাইপ, কিন্তু এছ কালাৰ টাইপ নহয়, অলপ মানে গ্ল' আহিছে। ইমান ধুনীয়া কালাৰ নহয়, মানে কি আমি ভাবোঁ নেটত কিছুমান বস্তু বেয়া আহে। আৰু মই আনবক্সিং কৰা নাই, বহুত পাৰ্চেল মই আনিছিলোঁ, আমি 12টামান আনিছোঁ, কিন্তু আনবক্সিং ভিডিঅ' বনোৱা নাই। মোৰ হাজবেণ্ড আছে, তাৰ অসুখ বেচেৰাৰ,
আহা তুমি কি কৰি আছা? মই মানে এই কাপোৰবিলাক দেখাই আছোঁ আৰু এইটো মানে বহুত বেছি ধুনীয়া। এটা ডাঠ ল'লোঁ আৰু এটা পাতল লৈছোঁ কাৰণ চব ডাঠ ভাল নালাগে, কেতিয়াবা পাতলো ভাল লাগে। তোমাৰ ভাল লাগিছে কিন্তু বেছি মই কৈছিলোঁ তোমাক বাই যিটো পচন্দ কৰিব সেইটো বেছিয়ে ভাল লাগিছে তাৰ সেইটো এইটো তুমি কেমেৰাৰ আগত নাহে লাষ্ট কৰে এইকেইটা বেছি লাগে সঁচাকৈ বিৰাট ধুনীয়া। মই বাট ক'ব লাগিব আৰু মই মোৰ ভাগিনৰ কাৰণে আনিছোঁ আৰু বাহঁতক মই মানে কৈছোঁৱে মোৰ বাহঁতক দি আহিছোঁ ডাঙৰ মানে কি 2 নম্বৰ বাটো দুটো আৰু দেউতাক দি আহিছোঁ, মোৰ শাশুমাক দিছোঁ মানে কি আৰু শহুৰ দেউতাক ননদ চিলিপাৰ মই দিয়ে থাকোঁ আৰু দিছোঁ মই স্পৰ্টিং এটা কিন্তু দেখাম স্পৰ্টিংটো আৰু পিন্ধিছে আনিছিলোঁ মই পিন্ধি চাইছে আৰু সেইটো কাৰণে দেখুওৱা নাই আৰু নতুন বস্তু দেখাই ভাল লাগে আৰু ইমান মৰম লাগে আৰু ড্ৰেছৰ লগত মিলি পেলাই চাব এখন হেণ্ড বেগো দিছে আৰু তাই এই হেণ্ড বেগখনৰ কাৰণে বেছি পচন্দ। মই ভিডিঅ' কল কৰিছোঁ তাইক এইখনো লাগে আৰু এইটো ফ্ৰকে লাগে আৰু তাতে পিংক কালাৰ মই বেলেগ কালাৰ দিব খুজিছিলোঁ তাইক পিংক কালাৰে লাগে সেইকাৰণে। আৰু এটা নাইটি আছে এইটো ফেশ্বন লেডিৰ হয় কাপোৰটো বহুত বেছি। আপোনালোকে যদি কেতিয়াবা নাইটি আনে অলপ পইচা বেছি দি আনিব কিন্তু ফেশ্বন লেডিৰহে আনিব। মানে কি মই যিমানখিনি মেক্সি নাইবা যিয়ে নহওক মানে বস্তু লওঁ হয়তো গোল্ডেন টাইপ গোল্ডেন এটা আছে কোম্পানী গ'ল্ডেন হয় তাৰপিছত বডি কেয়াৰ তেনেকুৱা বস্তু ল'ব লাগে আৰু নাইবা আপুনি নাইটি আৰু মেক্সি হয় এইটো কিন্তু মই ফেশ্বন লেডিত লওঁ কাৰণ ফেশ্বন লেডিৰ বস্তুবিলাক বহুত ভাল আৰু যিহেতু আপোনালোকেতো এইটোতো অলপ টাইমৰ কাৰণে নহয় ন ৰাতিপুৱাৰ পৰাই পিন্ধা পৰে নাইবা কিছুমানে আবেলি মানে কি হোৱাৰ পিছত ৰুমত পিন্ধে কিছুমানে নিপিন্ধে নহয় তাৰ কাৰণে কমফৰ্টেবল হ'ব লাগে অলপ পইচা বেছি দিয়ক লাগে এটা লওক আপুনি ফেশ্বন লেডিৰে ল'ব মানে আৰু মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ মোৰ বাহঁতে মানে বিলাকে পিন্ধে বহুত ভাল কিন্তু কম দামতো পায় 150-200 টকাতো পায় মেক্সি 100 টকাতো নাপায় আজিকালি কিন্তু সেইবিলাক একদম ভাল নহয়। আপোনালোকে নিজে কিনি চাব আপোনালোক 3 মাহ 4 মাহ পিন্ধিব তাৰপিছত কাপোৰটো হৈ যাব ডিছকালাৰ হৈ যাব ধোৱাতে সেইটো কাৰণে ফেশ্বন লেডিটো আপোনালোকে মিনিমাম এবছৰ পিন্ধিব পাৰিব মানে এবছৰ বেছিও পিন্ধিব পাৰে কিন্তু মই নকওঁ বাৰু এবছৰ আপোনালোকে পিন্ধিব পাৰিব আৰু কালাৰটো বহুত ধুনীয়া ডাঠো পায়। মই পাতল আনিছোঁ গিফ্ট দিয়াৰ কাৰণে এইটো কাজ দিয়া হৈ নাজানো কিন্তু আনি থৈ দিছোঁ আৰু কিমান যাম বজাৰত গৈয়ে আছোঁ আৰু এইটো মোৰ ফেভাৰেট এয়া কেঁচা সোণাৰ মই বহুত ভাল পাওঁ। মই অসমীয়া গহনা বহুত বেছি ভাল পাওঁ। মই সোণতকৈ অসমীয়া গহনা বহুত বেছি ভাল পাওঁ। এয়া ইমান ধুনীয়া গহনাটো এতিয়া নিপিন্ধোঁ বাৰু চাদৰ মেখেলাৰ লগত পিন্ধি এইবিলাক ড্ৰেছৰ লগত কাণফুলিযোৰ সৰু নহয় ডাঙৰ কিন্তু আপোনালোকে যদি সৰু ল'ব খোজে সৰু ল'ব পাৰিব আপোনাৰ ইচ্ছা লয় যদি এইটো আজিকালিতো চবেই এনেকুৱাই পিন্ধে ইমান ধুনীয়া লাগিছে মোৰ সঁচাকৈ বিহুৰ গিফ্ট হিচাপে এইটো বহুত ধুনীয়া মোৰ মন পচন্দ বহুত ভাবি আছিলোঁ মোৰ ঢোল মাদলি ইয়াত বেলেগ আছে জোনবিৰি মানে টাইপৰ অলপ আছে কিন্তু একদম জোনবিৰিটো নাছিল সেইটো কাৰণে এইটো মই ল'লোঁ আৰু মই চাওঁ কি ল'ম এইবাৰ আৰু এটা ভাবি আছোঁ কেঁচা সোণত যে কিবা এই মানে ষ্ট'ন এটা আছে দি পেলাই কিবা এটা এনেকৈ কাটি আছে সেইটো হাৰৰ ছেটটো মই মানে কি এনেকৈ ল'ব পাৰিম ইমান ভাল লাগে সেইটো হাৰৰ ছেটটো ভাবিছোঁ কিন্তু বহুত বেছি পৰে 4000 মান পৰে সেইটো কাৰণে পইচা অলপ জমা কৰিব লাগিব আৰু গিফ্টটো পালে কথাই নাই আৰু এইখন শাৰী এইটো কেট চিল্কৰ হয় ইমান চফ্ট বস্তুটো মই বেছিকৈ ইমান নিপিন্ধোঁ কালাৰটো বাৰু আজিকালি মোৰতো বহুত বেছি ভাল লাগিছে আৰু ইমান প্ৰিণ্টটো ইমান চফ্ট এইকে লাৰি কৰি দিব পাৰি
আৰু এতিয়া মই এইখিনি চিটি কৰি থৈ দিওঁ আৰু পিছলৈকে আপোনালোকক দেখাই আছোঁ যদি মই দেখাওঁ। আৰু অলপমান মই বিহু নাচি উঠিলোঁ, আপোনালোকক হয়তো আগত দেখা পাইছে ভিডিঅ'ত যে মই বিহুখিনি নাচিলোঁ আৰু বহুত বেছি ভাগৰ লাগিছে। এতিয়া মই এইবিলাক চিধি কৰোঁ আৰু আবেলি পৰ্যায় থাকিলে কিবা যদি জাল তাল চোৱা হয় দেখা পাব, চাই থাকা। তেতিয়া চাউণ্ডটো নাহিল আৰু সেইটো কাৰণে মোৰ ভইচ দিব লগা হৈছে। ইয়াৰ মই নহৰু এৰাইছোঁ আৰু এইফালে আলুও মই এৰাইছিলোঁ আৰু এইটো জালৰ কাৰণে এইবিলাক চববিলাক কাটি আছোঁ। বেহৰ আগ, কিবা বেহৰ আগ, কঁঠাল, বীজ কিবা কিবি বহুত আছে আৰু নাম, বেতৰ আগ, বাঁহৰ এনেকৈ আছে আৰু চববিলাক। আৰু নহৰু মই ওলাই থৈয়ে দিছোঁ আৰু লাগিবতো। আৰু ইয়াতে এইটো মই ব্লেণ্ড কৰি ল'ম গোটেইখিনি পেলাই ইয়াত দি পেলাই মই জালৰ বস্তুখিনি। আৰু মই আমটো তাৰমানে লৈছোঁ শাকত দিবৰ কাৰণে। এতিয়া মই কুটি আছোঁ সৰু সৰুকৈ কুটি, মানে তাতে ব্লেণ্ড কৰি দিলে তেতিয়া ভাল হয়। ডাঙৰ ডাঙৰ হ'লে কিছুমান ৰৈ যায়। মায়ে শাক কুটি আছে আৰু মই আদা এৰিয়া আৰু দুটাই জালৰ কাৰণে চাহ দিছে। আমি আবেলিৰ পৰা কৰিলোঁ আৰু বহুত আইটেম আছে সেইটো কাৰণে আপোনালোকে চাই থাকক। আনিলোঁ, বহুত বাঢ়ি গ'ল শাক আমাৰ। এইটো কি লাউৰা, চৰি মোৰ ভুল হৈ গৈছে। আৰু এইটোতো সেই খুতৰা ন, খুতৰা আপোনালোকে খাই ন? এই আমি খাম আজি। দেউতাৰ ওচৰত যাবা, কি বনাইছে আৰম্ভণি শাক দিছে আৰু আৰম্ভণি শাক সেইখিনিও কটাব দিছে তাতে। এয়া লোকেল আৰু এইটো লেগ পিচ হয় লোকেলৰ। মই ইমান ভাল নাপাওঁ কিন্তু লোকেল, এইটো মাৰ কাৰণে স্পেচিয়েল। আৰু দেউতাৰ আৰু জিলিৰ কাৰণে দেখাই আছোঁ কি মাংস বনাওঁ। আমি কম কম মানুহ ন, কিন্তু লোকেলটো বেছি ৰাখিছোঁ আৰু পিছত খাম আৰু, কিন্তু আজি নাখাওঁ মই লোকেল। মায়ে ধুই আছে ধুনীয়াকৈ চাফা কৰি পেলাই। এয়া পাঠা মাংস, কাৰণ লোকেলটো দুজনে খাব কিন্তু সেই হিচাপে বেছি, কিন্তু পাঠাটো দুজন খাব কাৰণে বহুত বেছি অনা নাই এইখিনি। আৰু আমাৰ অলৰেডি জালৰ আঞ্জা আৰু শাক হৈ গ'ল আৰু এতিয়া পাঠাৰ কাৰণে তৈয়াৰ কৰি আছে আৰু যা যোগাৰ। আপোনালোকক দেখাই আছোঁ এয়া লোকেলখন, এয়া পাঠা। খোৱাটো হয়তো নেদেখাওঁ, সেইকাৰণে এইটোৱে দেখাইছে। হাজবেণ্ডে বনাই আছে কিন্তু কেমেৰাৰ আগত নাহে। কেমেৰাৰ আগত নাহে নহয়, কেমেৰাৰ আগত সি হেনো ড্ৰেছ পিন্ধা নাই সেইকাৰণে নাহে আৰু। গৰমতে বহুত অৱস্থা বেয়া হৈ আছে, আপোনালোকেতো মোক দেখা পাইছে আৰু যোগাৰ কৰি থকা দেখা পাইছে আৰু দেখিছে অৱস্থা নাই মুখত, গৰম ইমান বেছি। আৰু মোৰ ৰুম চুম একদম চিজিল নাইয়ে ইমান, আৰু অলপ চলপ আছে আৰু কাপোৰ ধুব আছে এতিয়া অলপমান। মই ৰাতি বেছিকৈ কাপোৰ ধুওঁ কাৰণ ৰাতিপুৱা শুকাই থাকে আৰু বহুত বেছি কাম আছে। এতিয়া সেইখিনি হ'ল বাৰু, আৰু আপোনালোকক দেখাইহে আছিলোঁ সেইখিনি। এতিয়া চিটি কৰিব লাগিব। এতিয়া মানে কি বহুত বেছি গৰম লাগি আছে সেইটো কাৰণত, আৰু এখন মাংস বনাব আছে, দুখন হৈ গ'ল। দেখাই আছিলোঁ পাঠা আৰু লোকেলখন বনোৱা হৈ গ'ল, কাৰণ মা দেউতা সোনকালে খাব। এতিয়া 8টা বাজিছে, সোনকালে খাইতো যিহেতু বনোৱা হৈ গৈছে সেইখিনি আৰু আছে। মই ভাবিছোঁ ৰুমটো অলপ চাফা কৰি যাওঁ, ৰাতি শোৱাৰ আগতে মানে কি বিচনা চিচনা পাৰি ভাল লাগে, সেইটো কাৰণে মই ৰেডি কৰি গৈছোঁ। দেখিছে মই ব্লেংকেট থোৱাই নাই এতিয়ালৈকে, মাজতে ঠাণ্ডা লাগি যায়, তাৰ অসুখ
এতিয়া মামচ হৈ আছে, সেইটো কাৰণত জ্বৰ বহুত বেছি, সেইটো কাৰণত খোৱা নাই আৰু এতিয়া মই কাপোৰ আনো জাপো, আপোনালোকক কিনো দেখাম কাপোৰ জপা, তাতে মই কাপোৰবিলাক মেলি দিয়া আছে, মই কাপোৰটো চিলাই কৰোঁ আৰু মই ব্ৰইলাৰখন বনোৱাৰ সময়ত দেখাম আৰু খোৱাৰ সময়ত অলপ যদি পাৰোঁ ভিডিঅ' কৰিম আৰু নকৰিবও পাৰোঁ আৰু নকৰি যদি মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত হ'ব। বৰ্তামুটি বনোৱা হ'ব, এতিয়া মোৰ মাংসৰ কাৰণে ৰেডি কৰিছোঁ। মোৰ যিহেতু বেছি নহয় এজন মানুহৰ, বেছি অনাও নাই, এইখিনিতে হৈ যাব মোৰ, কাৰণ এজন মানুহ আৰু লগতে ইয়াত দেখিছে পিল টেবলেট আমাৰ জিলিৰ হয় অসুখ। এয়া চাওক সৰু বাচ্ছাৰ নিচিনা মই দিছোঁ, জেতুকা নাই, মেহেন্দিকে জেতুকা কৰি দিছোঁ, পূৰা একদম সৰু বাচ্ছা আৰু ৰাতি দিলোঁ। লগাই ভাল লাগে ন বিহুত, আপোনালোকে লগাই ভাল পায়নে? মই এইবিলাক বহুত বেছি ভাল পাওঁ, কিন্তু কি কৰিম, বাচন ধুবই লাগিব, গুচিয়ে যাব, তথাপিও আৰু এদিনৰ কাৰণে হ'লেও লগালোঁ, বিহু স্পেচিয়েল হয়। সৰু বাচ্ছাৰ নিচিনা লাগিছে, মোৰ নিজৰে দেখি হাঁহি উঠি আছে, তথাপিও লগাইছোঁ আৰু বৈ ল'লোঁ আৰু এয়া মেহেন্দি বাচন ধুওঁতে গুচিয়ে গৈছে আৰু মই খোৱা চোৱা দেখুওৱা নাই, সেয়া গৈছে দেখি হাঁহি উঠি আছে, মোৰ হাতখন কি ৰাখিছোঁ আৰু মই এতিয়া বেছি দীঘলীয়া নকৰোঁ, বহুত ৰাতি হ'ল আৰু আজি ভিডিঅ'টো মই এইখিনিতে, আপোনালোকে চাই কেনে পালে জনাব কমেণ্টত আৰু কোনোবা যদি আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ চাই আছে যদি প্লিজ আৰু ধন্যবাদ।